ক'ৰ পৰা আহিলেও মই এই আচাৰি চামৰ পৰা আহিলো আজিকালি ছাৰে বাথৰুমতে টেবুল চকী পাৰি লৈছে নেকি আপুনি দেখিছে যদি সুধিছে কিয় ৱাও একদম ধুনীয়া পিতাই কেলে বা আহিছিলো তইহে জান থানালৈ কেলে আহি থাক নহয় নহয় পৃথিৱীলৈ কথা কৈছো সেইটো তোৰ গাত দুখ নাই নহয় ভগৱানৰ গাতহে দুখ একজেক্টলি কিয় বা পঠিয়াই দিলে তাকো খালি মাল বৈদাম নোহোৱাকে কি মাম মৈদাম তোৰ মালটো নাইতো মোৰ আকৌ কি মাল নাছে ঘিউটো নাই নহয় তোৰ আপোনাৰ আছে মোৰ 1.5 পোৱা মান বাঢ়িহে আছে তোৰ চাইডে সেইকাৰণে এটা চাইড ফুলি থাকে ৱাও একদম ধুনীয়া পিতাই জেগা দিছা মুকুটই জীৱনত মই বহুত ঘোটালা দেখিছো কিন্তু এনেকুৱা ঘোটালা কেতিয়াও নাই দেখা দেই যোৱাই বাৰু এইটো কাম কৰিলে কিয় কিয় কৰিলে এইটো কাৰণে কৰিলে মই আজি সপোন চক চব কথা কৈ দিম হৰমুৰ কৈ সিদ্ধান্তবিলাক নলবিচোন জোঁৱাই আকৌ চাইড লৈছে তেজ পানী কৈ ঘটা পইচা এনেকে নেৰিম মই কথাবিলাক বেলেগ পালে লৈ যাওঁ কিয় কিবা এটা কৰিমতো বল বল সেয়া চা পেটৰ বেমাৰ হলে বাৰু ঠিলা মাৰি দিম মনৰ বেমাৰ হলে কি কৰিম চা মনটোৱে সলাই দিব লাগিব মানে এই কুমকুমক ধান্দা মাৰ কোনজনী সপোনতো ডাঙৰ ডাঙৰ দেখিম নেকি চা আজি ইচ্ছা নাহিছে নেকি বাৰু বিয়া হৈ গল নেকি বাৰু বিয়া খাবলৈ মাতিছিল নেকি বাৰু পলাইও যাব পাৰে পলাই গলে মানে দুই ঘৰ মিটিং হোৱাৰ পাছতহে বিয়া পাতে এই ৰিচা মাই ক পইচা মোৰ দিয়কচোন দিলি সাক্ষী দিলি দে কোৰ্টৰ পৰা ডাইৰেক্ট গুচি আহ তেতিয়াহ'লে থানালে নাই বিচৰা নাই সাক্ষীটো কোন চা কিয় কোৰ্টৰ কোৰ্টত কয় হা কোৰ্টত কয় তই দেখাই নাই নেকি বগাকে ওখকে ধুনীয়াকে ল'ৰাটো যে সাক্ষী চেত্ৰী কোৰ্টত কয় চালা ঐ ৰবাই কলৈ গৈছিলানো কেলে লাগে তোমাক কি কেলে লাগে তোমাক মানুহক তেনেকে কথা কয় তোমাক মই মানুহ বুলিয়ে নাভাবো মানুহ বুলি নাভাবো মানে হৰা মই কি জন্তু নে কি এনেকে ননচেন্সৰ কথা নকবা দেবি কি কৰিবা তুমি কি হৈছে বৰুৱা কি হৈছে তোমাক কালি কোৱা কথাখিনি পাহৰিলা তুমি চাকৰিটো যিটো কাৰণত পাইছা নহয় সেইখিনি কাম কৰিলে বেছি ভাল হ'ব মাছৰ বজাৰ বনাই নেপেলাবা এইখন আকৌ বোলে এলচি মানুহক গালিয়ে নাপায় এলচি গালিটো অলপ ওপৰ লেভেলৰ হয় ন কন্ট্ৰল লীলাপিতা কন্ট্ৰল জয় বজৰংবলী যা মাজনী দুৱনিলে আপোনালোকক মই দোকানত থাকিবলৈহে কৈছিলো এইবিলাক বাদ দিয়ক আমাৰ পইচাটো উলিয়াই দিয়ক পইচা কিহৰ পইচা তোমাৰ একাউণ্টৰ পৰা দিয়া মোৰ একাউণ্টৰ পৰা চা কেকেচা আমাৰ পৰা পইচা বেংকৰ মাৰিছে মেনেজাৰ ওচৰলৈ গৈছিলো চব দেখুৱাই দিছে আমাক কোন মেনেজাৰ বেংকৰ মেনেজাৰ কোন বেংকৰ মেনেজাৰ বলচোন মোৰ লগত বল আৰ্মছটো ক'ত ক'ত ব'লা এই ভয় খুৱাইছে আৰে নাহে কিয় ব'লা বেংকলৈ যাওঁ আমাক পঠিয়াই তুমি আকৌ বহি দিলা যে বেংকলৈ বলক আমাৰ পইচা লাগিবই ৰচোন কোন বেংকৰ মেনেজাৰ উৎপল বৰদলৈ ছাৰ উৎপল দা নেকি বৰ ভাল মানুহ দেই হেল্পফুল ফুলৰ কথা বাদ দিয়ক আমি ফুলৰ বাগান খুলিছো পইচাটো দিয়ক পেট ভাল পালি সেইবিলাক বাদ দিয়ক পইচা দিয়ক নহলে বেংকলৈ বলক জীৱনত পইচাটো ডাঙৰ কথা নহয় দুগুদু দম্বৰু কিছুমান ক্ষেত্ৰত হয় যোৱাই মই
আপোনালোকে বিশ্বাস নকৰিব আপোনালোকৰ দোকানখনলৈ মই কিমান ডাঙৰ সপোন দেখিছো পইচা মাৰিমেই পেট ভাল পালি কথা ওলাব নালাগে মই এতিয়া সপোন চাওক গৈ কৈ থৈ আহোঁগে হেই! সপোন ছাৰক মাজত কিয় সোমোৱাইছ মোক ইয়ালৈ চাইহে আনিছিলে থানা খবৰ মাজে মাজে মোৰ পৰা লৈয়ে থাকে এতিয়া কৈ থৈ আহোঁগে 1 মিনিট দিলে 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 তই মোৰ লগত মিলি থাকিবলৈ কিয় মন নকৰ বাবা দাদা জিপে জিপে ইয়াতে 5 টকাৰ পৰা 40 টকালৈকে যিমান ট্ৰানজেকশ্যন আছে মোক টোটেল হিচাপটো দি দিলে মই গোটেইখিনি বিভিন্ন মানুহৰ মেছেজ আছে নেচাব বিশেষকৈ পৰি থাকিব পাৰে মেছেজ পৰা কেলে খুলিছে আকৌ সেইখিনি চক হ'ব চাহ আচলতে কামটো ভাল নহৈছেও চাহ মুকুতাক মোবাইলটো দি থৈ আহা এই পইচা এই লোকৰ ল'ৰা ছোৱালী যে পইচা কথাটো আপুনি কিয় দেখিব নোৱাৰে চাহ এইটো আপোনাৰ কি স্বভাৱ আছে তই মোক বুজি নাপাবি অ' বোবাই আপুনিহে মোক বুজি নাপাইছে মই আপোনাক ভালকে বুজি পাইছো আপোনাৰ মুখেদি সোমাই মই হেৰিয়াদি বহুতবাৰ ওলাই গৈছো ময়ো তোৰ মুখেদি সোমাই হেৰিয়াৰ দিয়ে ওলালোহেঁতেন মাজতে তই উগাৰটো মাৰি দিলি কাৰণেহে মুখে দিয়ে ওলালো অ জোৱাই লোৱা হিচাপ ওলাল একদম গণি গণি কৈছো কিমান 7,020 টকা 7,000 5 10,000 হলেও এৰি দিব পাৰি একদম নেবৈছো 7,000 টকা আমাক লাগিছে একদম নেবি কি হৈছে পইচা দে এতিয়া কেণ্টিনৰ পাপৰ সেমেকা দিলে নহৈছে জোৱাই ৰাতিপুৱা তুমিয়ে দেখোন কৈছিলা যে কেণ্টিনত ধান্দা দিয়ক দোকানত ধান্দা দিয়ক এনেকুৱা হলে দোকানত ধান্দা কেনেকুৱাকে দিম পইচা দিয়া দিয়ক পইচাৰ পৰা খালে আমাৰ আত্মনিয়োগগাল এনেই গ'ল পইচা দিয়ক এইখিনি সময়ত আকৌ হেমকোষখন উলিয়ালা কিয় এইবিলাক আলি তালি পাইছে পইচা দিব লাগে যে সিফালে 500 টকা মোক ঔষধ খাবলৈ দিছে কেণ্টিনৰ পইচা মাৰিয়ে দিছে হিচাপ কৰক $220 এটা বাঢ়ি আছে এয়া পইচা মাৰিছিলো মই মাৰিছো পইচা দেই এই পইচাখিনি কিয় ৰাখিছিলো জানো দোকানখন টুকটুক টাক টাককে চলি আছে তাৰ পিছতো মই কিয় পইচা এনেকে জমা ৰাখিছো আজিকালি এই গাজামূৰ্খ আজিকালি মানুহে ডেস্ক বেঞ্চত চাহ নাখায় টেবুল চকী কিনিম বুলি জমা ৰাখিছিলো তাৰপিছত মই হিচাপ দিলোহেঁতেন আৰু তহঁতে কি ভাবিলি মই পইচা মাৰি দিলো ইয়াত থৈছিলো মই কেণ্টিনৰ সম্পত্তি কিনিবৰ কাৰণে এতিয়া আপোনালোকে কওক এয়া পইচা মই মাৰি থলো নে উলিয়াইহে দিলো জোৱাই আমাৰ ভুল হৈ গলো আমাক ক্ষমা কৰি দিয়ক ছাৰ কিমান ভাল মানুহ আমি সন্দেহ কৰিছো চালা পেট ভাল পালি কি হৈছে অ নাই কি হৈছিলে নাই এনেই সিহঁতৰ লগত উমলি আছিলো আপোনাক বুজি পোৱাটো বৰ টানহে ইয়ে কিয় তেনেকে কৈছে ছাৰ বোলা হৰি কি ভয় খাই গলো উঠা উঠিম কিন্তু সেইদিনাখন নিচিনা আকৌ ৰেষ্টুৰেণ্টত লৈ গৈ পেলাই একো নোখোৱাই আনিলে নহব এই ৰেষ্টুৰেণ্টত নোসোমাও আজি মই উঠা না ঐ কি কৰি আছা তোমালোকে ছাৰ এনেই কথা পাতি আছিলো
উঠা বন্ধু ডম্বৰু কি কৈ আছ ভাবি আছো কথা এটা আধা মোকো দেচোন ভাবো এই আমাৰ গুৰুজীহঁতে যে পৰ্টেলটো খুলিব ষ্টুডিঅ' দেখোন বনোৱাই নাই এতিয়ালৈকে বনোৱা নাই মইতো বেয়া কাম কৰিছে মানুহবিলাক ক'ত আহিব ক'ত আধা বহা কৰিব ৰন্ধা তই ষ্টুডিঅ' মানে কি জান এক্সট্ৰা খোৱা জেগা বনোৱা জেগা চাগে আৰু পূজা ষ্টুডিঅ' মানে হৈছে য'ত শ্বুটিং কৰে বাতৰি পঢ়ে লাইট থাকে মই জানিছো আগতে কেকেচাৰ লগত মই গৈছো ইণ্টাৰভিউ এটা দি আহিছো ভিডিঅ' মানে কথা সুধি থাকে যে কৈ থাকে তই ইংলিছ নকবিচোন তই কৈছো এতিয়া কি কৈছ সেনেকুৱা ষ্টুডিঅ' এটা আমি ইয়াত বনাম ইয়াত কেনেকে বনাবি টেণ্ট হাউচৰ পৰা আনি পুৰা ক'লা কাপোৰ মাৰি দিম চবফালে ক'লা কাপোৰ স্পুবিয়ত তই ইয়াত বাতৰি পঢ়িবি নে যাদু খেল দেখাবি ছাৰ আছেনে ঘৰতে আছো আহা ছাৰ থানালৈ নাযায় যাওঁ আৰু তুমি ওলালাহি সেই কণী দুটা আনিছিলো ৰাম কিয় আনিব লাগে বাৰু ফ্ৰিজত আমাৰ আছেই সেয়া চাগে ফাৰ্মৰ কণীহে ক'ত পাবানো লোকেল এয়া আকৌ লোকেল হাঁহৰ কণী ক'ত পালা এই আমাৰ চিনাকি বেপাৰী এজনী ঘৰৰ হাঁহজনীয়ে কণী 4টা পাৰিলে দুটা কণী ঘৰত ৰাখি দুটা আপোনালৈ লৈ আহিছে ফ্ৰিজতে থব পাৰিব দিয়া থৈ মই থৈ আহিম এই ফ্ৰিজটো কোনফালে আছে এইফালে বৰ সংস্কাৰী ল'ৰা দেই বেপাৰীজনীও সাৰি যোৱা নাই ছাৰ আহিলে দেখা নাই জানো তই কিবা খং উঠি আছে নেকি কিয় লাগে তোক খং উঠিব লগাতো একো কাৰণো নাই খং উঠিবলৈ কাৰণ লাগে মানুহক নহয় আপোনাৰতো ঘৰত ঘৈণীও নাই কি ঘৰত ঘৈণী থাকিলে খং উঠে নেকি মানুহৰ ঐ লুটু শুনা এখন তাত থৈ লৈছো ঐ শুনা না বেয়া নাপাবা হা ছাৰে বাইকত উঠিব দিলে যে সেইকাৰণে উঠি দিলো কমল এইখনে কৃপা ৰাজা বলত থৈ দিয়াচোন নহলে বেয়া পাব যে ছাৰে ঐ কিবা হ'ল অ' বাইদেউ ছাৰৰ খং উঠি আছে উঠিয়ে থাকে এইফালে আছোন এইফালে আচ্ছা কি বুলি মাতিছিলে তই মোক মোৰ নাম নহয় চাহ বেছি দূৰৰ পৰা মাতিলে মই বুলি মাতো চাহ নহলে মাত ভাগি যায় যে এইটো বস্তু মই কুলি চাহৰ পৰা আনিছো কুলিয়ে কু বুলিহে মাতে নহয় কুলিটো কু মোৰটো মই কু বুলি মাতিলে আকৌ কুলি চাহ মোক ধৰি নলব চাহ কুলিয়ে তোক ধৰি ল'ব কুলি চৰাই তোক ধৰি ল'ব তাত কথা ক'বলৈ আহিছো তোৰ লগত মানে বীৰ কলে গ'লগে বীৰ অ ছাৰ আহিছো এয়া ছাৰ ক'ত গ'লাগে ছাৰ কিটচেনত সোমাওতে দেখিলো বেচিনটোত এগালমান বাচন আছে তাকে ধুই থৈ হে গোসাঁই তুমি কিয় ধুব লাগে বাৰু বাচনবোৰ একো নহয় দিয়ক ছাৰ এয়া ঘৰৰ কথাই আৰু হ'লেও বেয়া লাগে নহয় মোৰ ছাৰ মই আকৌ তেল মাৰিছো বুলি নাভাবিব হেই কিয় তেনেকে ভাবিম তোমাক মই নিজৰ ভাই বুলি ভাবো হয় ছাৰ গৈছে বোলক এইয়া চিলিণ্ডাৰটো তলতে থৈ গ'ল দেখিছানে ছাৰ হ'ব দিয়ক মই উঠাই দিম ঐ বুজিলি বেলেগ কাষ্টমাৰ কিয় আহিব নালাগে এঘণ্টাৰ কাৰণেহে পইচা দিম ন নহয় কিয় পইচা দিব আপুনি ঐ মই মানে নতুনকে এজনী গাৰ্লফ্ৰেণ্ড পঠাইছো মই আজি প্ৰথম ডেটিং মাৰিম
সেইকাৰণে মই ইয়ালৈকে মাতিছো বেলেগলৈ গ'লে মানুহে দেখিব নহয় অ আমাক কেণ্টিনলৈ মাতিছে অ এঘণ্টা কাৰণে পইচা দিমতো এ হ'ব পইচা দিলে মই তই দিম কি কথা আছে খাটাংটো তেতিয়াহ'লে হ'ব দে হেই চা 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 এই ক কি লিখি আছে এই নাটক এখনৰ কামত হাত দিছো ৰ জলদৈছো হেই সেইখনত মই এক্টিংহে কৰো লিখি থকাখন কি চা এইখনৰ তোৰ নামটো ৰাখিছো ৰিচাৰ সপোন হে মই কৈছো এখন কাল দিয়া নাটক হ'ব চা ভাগ্য ভাল যে কালজয়ী নহল নহয় সেইটোৱেতো কৈছো নাটকখনৰ কাহিনীটোৱে একোটা খাব নহয় চা ইচ্ছাই যে মোৰ সপোনত দেখিছে নাই লিখা ৰিচা আৰু আমাৰ অচি ছাৰ নামটো কি সপোন ইচ্ছা যদি সপোন চাৰ লগত লিখিছে মোৰ কাৰ লগত লিখিব চা মই ভাবিব লাগিব এটা কাম কৰো ৰিচা আৰু অচি ছাৰৰ এই পাতটোত তই কাল জিৰাটো সোৱাদটো তেতিয়াহে আহিব আজি বিবেদন ইচ্ছা সপোন আৰু এটা কাল দিয়া চা না চা চা না এই নাটকত কাল দিয়াটো কোনখিনি সময়ত দিব চা কাল জিৰাও